হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হৈ আছে, ৰাতিপুৱা মানে কি আৰু অকণমান হৈছে বাৰু, 11টামান বাজি গ'ল। এতিয়া মই ভ্লগটো আৰম্ভ কৰিলোঁ। যিহেতুকে আমাৰ ইউটিউবাৰসকলৰ মানে কি হয় আৰু ভিডিঅ' দি থাকিব লাগে, মানে কণ্টিনিউকৈ দি থাকিলে ভাল আৰু যিসকল নতুন তেওঁলোকৰ কাৰণে কৈছোঁ। গতিকে ভিডিঅ' সেইকাৰণে আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু চিম্পুলকৈ, মানে কম সময়ৰ হ'লেও আৰু এক্টিভ থকাটো ভাল মানে। গতিকে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। আৰু মই কেইদিনমান আগতে দেখুৱাইছিলোঁ, কেইদিনমান মানে হ'ল আৰু বহুত দিন হ'ল ভিডিঅ' বনাইছিলোঁ, সেই মানে স্পাইডাৰ প্লেণ্টৰ দেখুৱাই আছোঁ, ৰ'ব দেখিলে বুজি পাব। এয়া স্পাইডাৰ প্লেণ্টৰ এনেকৈ মানে সৰু সৰুকৈ কলি ওলায় হা, এইটো এনেকৈ মানে ৰুব পাৰি। এয়া ৰুই পেলাই এইটো মই বনাইছিলোঁ, দেখিছেনে ইমান ধুনীয়া ডাঙৰ হয়। ইয়াতে মই দুটা ৰোৱা আছে, এতিয়া অৱশ্যে মৰহিয়ে যাব হৈছে, মানে হেৰি হৈছে যে ছিজনটো, আৰু 2 নম্বৰতে পানীও অকণমান কমকৈ পৰিছে। আৰু এয়া শুকান শুকান পাতবিলাক এনেকৈ আঁতৰাই দিব লাগে, তেতিয়া ভাল মানে। এয়া শুকান পাতবিলাক আঁতৰাই দিব আৰু পানী দিব লাগে। আৰু এইফালে মই এয়া ৰাখি থৈছোঁ, এয়া দেখিছে স্নেক প্লেণ্ট এপাত ৰাখি থৈ দিছোঁ। আৰু ওচৰতে টেপটো আছে, মই ৰ'দৰ কাৰণে একো দেখাই নাই, গম পাইছেনে? এয়া এনেকৈ ধুনীয়াকৈ পানী এৰি দিলে হ'ল মানে ওচৰতে। আৰু এইটোতো দি লওঁ। এনেকৈ স্পাইডাৰ প্লেণ্টৰ আপোনালোকে এয়া সৰু সৰুকৈ যে ওলায়, সেইটো ৰুই থ'বচোন ধুনীয়াকৈ। এয়া তলফালেৰে হিয়াৰ থাকে, মানে শিপা থাকে, মানে সেইটো ৰুই দিলে ধুনীয়াকৈ হৈ যায়, মানে এপাত ডাঙৰ গছে হৈ যায় ধুনীয়াকৈ। আৰু ইয়াৰ পৰা মানে পোৱালি ওলায় এনেকৈ মানে। তো আপোনালোকে এনেকৈ ৰুই চাব পাৰে মানে। এতিয়া মই পানীটো দি লওঁ ধুনীয়াকৈ। এইকেইদিন তামাম উখাৰ পৰিছেনে, সেইকাৰণে মানে হেৰি হয়, মানে সোনকালতে পানীটো মানে হেৰি হৈ যায়, পানীটো মানে কি বুলি কয়, টানি লৈ যায় আৰু মানে। এতিয়া আৰু কি কাম আছে ন, ভাত বনোৱাই কাম। আৰু মাছ ৰাখিলোঁ ৰাতিপুৱা, এটা খুৰীমা আৰু মই লগ লাগি পেলাই মানে এটা হেৰি ৰাখিলোঁ, কি ৰৌ মাছ এটা ৰাখিলোঁ, দুয়োজনে লগ হৈ ৰাখিছোঁ। কাৰণ মাছটোৰ ওজন আছিলে 2 কেজি। এতিয়া 2 কেজি মাছনো আমাক ইমান নালাগেও, যিহেতুকে মানুহ কম, সেইকাৰণে ভাবিলোঁ দুয়োটাই ভগাই ভগাই লওঁ আৰু 1 কেজি 1 কেজিকৈ পৰিব দুয়োটাৰে, তেনেকৈ ভগাই ৰাখিলোঁ। এয়া 2 কেজিতকৈ অলপ বেছিয়ে আছিলে মানে। এয়া মাছটো ধুনীয়া আছিলে। তাৰপিছত এইফালে এয়া চব্জি ৰাখিলোঁ, ধনিয়া, এয়া তিয়ঁহ ৰাখিলোঁ। তিয়ঁহ যিহেতুকে এয়া আইচক্ৰীমৰ বাকচ খালী হৈছে, ধুই থোৱা আছে। তিয়ঁহ মানে কি হেৰি 1 কেজি ৰাখিলোঁ, কাৰণ যিহেতুকে খাই থাকোঁ। আৰু এইফালে খুৰীমাই দিছে মানে এইখিনি হৈছে মান কচু। আপোনালোকে বা কি বুলি কয় নাজানো দেই, আমাৰ ফালে মান কচু বুলি কয়, মানে মাটিৰ তলৰ কচুটো যে, সেইটো মানে দিছে আৰু সিহঁতৰ গাঁৱৰ পৰা আনিছিলে, ঘৰৰ পৰা মাহঁতে আনিছে। এয়া উৰহি, এয়া দেখিছেনে, এইটো উৰহি। আৰু এইখিনি দিছে। এতিয়া ভাবিছোঁ তাকে এয়া মান কচু আৰু আলুৰে মাছ বনাওঁ নেকি। আপোনালোকে বাৰু এই কচুটো খায় নে নাখায় জনাবচোন, বিৰাট ভাল লাগে খাই। আৰু অলপো যে গলত নধৰে মানে, সেইকাৰণে ভাবিছোঁ সেয়ে বনাম আজি, মান কচু আলুৰে মাছ বনাম। আৰু কিবা ভাজি চাজি চালাড তালাড এনেকৈ বনাম বাৰু। এতিয়া মই মাছ চাছখিনি ধুনীয়াকৈ ধুই পখালি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। এইফালে এয়া মই গেছ মোচা কাপোৰ টুকুৰা পানীত তিয়াই থৈ দিছিলোঁ, গৰম পানী, মানে গৰম পানী গেছটো দি পেলাইয়ে ডাইৰেক্ট গৰম পানীতে বকবককৈ উতলি থাকিব দিওঁ। আৰু দুটুকুৰা কাপোৰ থাকে, এটুকুৰা ধুই থোৱা থাকে, আৰু আন টুকুৰা লেতেৰা হ'লে সেই টুকুৰা ডাইৰেক্ট ধুই দিওঁ। আৰু ধোৱা টুকুৰা ইউজ কৰোঁ তেনেকুৱা। এয়া দেখিছেনে কিমান লেতেৰা পানী ওলায়। চাৰ্ফ দি পেলাই গৰম পানীত মানে গেছৰ ওপৰত মই বকবকাই উতলি থাকিব দিওঁ, তেতিয়া লেতেৰাটো ওলাই যায় ধুনীয়াকৈ, আৰু মানে তেলেতীয়া ভাৱটো নাথাকে। মই আলু কচুখিনি ধুই পখালি ৰেডি কৰি লৈছোঁ। এতিয়া কুকাৰত পানী দি পেলাই এইটো দি দিছোঁ। তাৰপিছত ইয়াত অকণমান নিমখ দি দিম, কাৰণ নিমখ দিলে মানে কচুটোৰ ভিতৰত আৰু ধুনীয়াকৈ আলুখিনিৰ ভিতৰতো নিমখটো সোমাই যাব, তেতিয়া ভাল লাগে খাই। সেইকাৰণে এয়া দি লৈছোঁ। এইখিনি 2-3টামান চিটি অহালৈকে মই মাৰি থৈ দিম এতিয়া ঢাকনিখন। তো ভাত বনাই আছোঁ মই, এইফালে ভাতৰ হুইচেল আহিয়ে গ'ল, দেখিছে। এয়া ভাত
এইফালে আলু কচু যে বইল কৰিছিলোঁ সেইখিনি আৰু এয়া মাছৰ কড়াইটোত আছে মাছ ভাজি আছোঁ মানে মাছ ভাজি আছোঁ আৰু যোগাৰ পাতিও কৰি আছোঁ এফালে এনেকৈ মিলাই মিলি কৰি আছোঁ আৰু এইফালে আদা নহৰু গুচাই আছোঁ এইফালে ধনিয়া চনিয়া উলিয়াই থৈছোঁ তো চাই থাকক দেই এতিয়া মই মাছখিনি উঠাই থৈছোঁ মাছ ভজা হৈ গৈছে আৰু মাছ ভজা তেলতে পিঁয়াজখিনি দি দিছোঁ এয়া ধুনীয়াকৈ ধোৱা ওলাই আছে মানে গৰম হৈ আছে ন আৰু এইখিনি এয়া ধুনীয়াকৈ ভাজা খাই গৈছে আৰু কেঁচা জলকীয়া দুটা দি আছোঁ মই পাহৰিলোঁ দিব এতিয়া দি দিওঁ কেঁচা জলকীয়াও দুটা এয়া কচু মাছৰ আঞ্জা এনেকৈ অকণমান জলকীয়া হ'লে মানে জ্বলা জ্বলা অলপ হ'লে মানে খাই ভাল লাগে ন এইকাৰণে এয়া মই অৱশ্যে ঠাৰি পাত এৰুৱাইহে দি ভাল পাওঁ জানেনে মই ঠাৰি পাতেৰে সৈতে দিলে মানে একদম বেয়া পাওঁ ভাঙি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াত এইখিনি দি দিম এতিয়া মই এতিয়া ইয়াত মই নিমখ দি দিছোঁ নিমখটো অলপ কমকৈ দিব লাগিব কাৰণ যিহেতুকে মাছ ভাজোঁতে নিমখ দিয়াই গৈছিলে সেইকাৰণে পিছত খাই অকণমান পিছত দি দিম মই ভালকৈ আৰু অলপ হালধি দিলোঁ আৰু এয়া অকণমান জিৰা গুড়ি এইখিনিয়ে দি এতিয়া ধুনীয়াকৈ মই কিছু সময় লৰাম এনেকৈ এতিয়া ইয়াতে এয়া মই গৰম পানী কৰিছিলোঁ ন এইটো গৰম পানীখিনি বেছি গৰম হোৱা নাছিলে বাৰু এইখিনি এতিয়া মই ইয়াতে দি দিম যিহেতুকে মই ষ্টেণ্ড লোৱা নাই মানে ৰেচিপিটো বনাই থাকোঁতে সেইকাৰণে মোৰ অলপমান কেমেৰাটো লৰিছে তাৰ কাৰণে বেয়া নাপাব এইখিনি এতিয়া ধুনীয়াকৈ পূৰা অলপ এক উতল আহক তাৰপিছত মই ধুনীয়াকৈ মাছ কেইটুকুৰা দি দিম এতিয়া এটা উতল আহোঁতে মই মাছ কেইপিচ দি দিলোঁ সেইখিনি দিয়া নহ'ল দেখুওৱা নহ'ল আৰু এতিয়া মই ধুনীয়াকৈ ইয়াত ঢাকনিখন লগাই দিম এতিয়া উতলি থাকক গেছৰ ফ্লেমটো একদম হাই আছে এতিয়া ধুনীয়াকৈ মাছখিনি দিয়াৰ পিছত আঞ্জাখিনি ধুনীয়াকৈ শুহি গ'ল দেখিছে আপোনালোকে মানে বহুত জাল লাগিলে এতিয়া ইয়াতে কেঁচা ধনিয়া পাত দি দিলোঁ আৰু দি এতিয়া মই আঞ্জাখন নমাই থ'ম আৰু এনেকৈ আপোনালোকেও বনাই খাই চাব ভাত আঞ্জা বনোৱা হ'ল মোৰ এইবাৰ আহিছোঁ অকণমান তেলপিঠা বনাবৰ কাৰণে জানেনে তেলপিঠা যিহেতুকে বিহু গৈছে বিহু যোৱাৰ পিছত তেলপিঠা মানে এইকেইদিন খালোঁ আৰু মাজতে মানে কি আৰু গেপ পৰিল ন খাব মন গৈছে মানে এনেকুৱা সময়ত খাব মন যায় আৰু সেইকাৰণে ভাবিলোঁ তেলপিঠা অলপমান তিলপিঠা নহয় দেই চৰি তেলপিঠা অলপমান বনাম বুলি ভাবিছোঁ কালি পিঠাগুড়ি খুন্দি ধুনীয়াকৈ ৰ'দত অলপমান শুকুৱাই থৈ দিছিলোঁ ইয়াতে এয়া দেখিছে এইখিনি মই এতিয়া অলপকৈ লৈ লওঁ পিঠাগুড়ি অলপ ল'লোঁ মই এয়া সাজটোত বেছিকৈ নবনাওঁ অলপেই বনাম তো অলপকৈ লৈ লওঁ ইয়াতে মই ৰ'দ পৰিব আৰু বেছি ভালকৈ পৰা নাই অলপ পিছত এইখিনি গোটেই ফুল হৈ যাব ৰ'দ পৰি পেলাই ইয়াতে সেইকাৰণে মই বস্তু মানে ধুনীয়াকৈ মিলি থ'ব ভাল হয় হৈ যাব মোৰ এইখিনিতে বেছি নালাগে নহয় এইফালে এয়া মিঠৈ মোক আনি দিলে পৰহি মানে হ'ল কেইদিনমান হ'ল দেই আনি থৈ দিছিলোঁ মানে খাম বুলি কৈ আছিলোঁ যে সেইকাৰণতে আনি দিছিলে আৰু এইফালে এয়া মই মিহি মিহিকৈ কুটি পেলাই ইয়াতে দি লৈছোঁ এতিয়া কিমান বা লাগে আন্দাজটো পোৱা নাই মানে সেইকাৰণে আগতে ধুনীয়াকৈ গলি লওঁ তাৰপিছত পিঠাগুড়িখিনিৰ লগত মিক্স কৰিলেহে গম পাম মানে কিমানটো লাগে এইখিনি মোৰ ধুনীয়াকৈ গলি গ'ল এতিয়া মই ইয়াতে কেৰাহীটো দিব লাগিব চৰি কেৰাহী নহয় টাৱাখন দিব লাগিব টাৱাখনত মই অলপমান চফগুটি মানে গুৱামুলি অকণমান গৰম কৰি ল'ম গৰম কৰি লৈ পেলাই ধুনীয়াকৈ অকণমান খুন্দনত খুন্দি দি দিম ভাল লাগে মানে তেলপিঠাত গুৱামুলিৰ গোন্ধটো পালে ন এয়া মই গুড়ি লৈ ল'লোঁ
মানে ইমান মিহি গুড়ি বনাব নালাগে, যিহেতুকে অকণমান দাঁতত লাগি থাকিলে খাই ভাল লাগে। সেইকাৰণে এতিয়া ইয়াত অলপ অলপকৈ মই ধুনীয়াকৈ মিঠৈৰ পানীখিনি দি থাকিম। এয়া মই ইয়াতে কেৰাহী এখন গৰম কৰি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ এয়া ঘোলখিনি মই বনাই লৈছোঁ এনেকুৱাকৈ। আৰু মই ৰেষ্ট ল'ব নিদিলোঁ, ডাইৰেক্টেই বনাম, ভাজি ডাইৰেক্ট ভাজি থাকিম, বনাই মানে কি আৰু বনাই থাকিম। ফুলে নে নুফুলে বা, ফুলিছে দেই পিঠাখন। ফুলিলে ভাল লাগে ন। আৰু যিহেতুকে মই এখন হাতেৰে কেমেৰা ধৰি এখন হাতেৰে কৰিছোঁ, নেক্সট টাইম নিশ্চয় অলপমান ভাল হ'ব কৰিবলৈ মানে চেষ্টা কৰিম আৰু। এয়া এতিয়া মই ধুনীয়াকৈ বনাই লওঁ এখন এখনকৈ, তাৰপিছত আপোনালোকক দেখুৱাম দেই। এয়া এইখন লাষ্ট হৈ গ'ল। আৰু এইফালে এয়া ধুনীয়াকৈ কাগজ চাগজ দি লৈছোঁ, মানে যাতে ওপৰৰ মানে তেলটো যাতে কাগজখনতে লাগি ধৰে ধুনীয়াকৈ, সেইকাৰণে। এয়া হৈ গ'ল মোৰ কমপ্লিট। তো আজিলৈ সৰুকৈ এতিয়া ভিডিঅ' আগবঢ়ালোঁ, কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আজি এখন আছে বিয়াও গধূলিলৈ, এতিয়া বিয়াখনত যাওঁ নে নাযাওঁ ইমান এটা ঠিক হোৱা নাই, মানে এওঁ লগ ধৰি আছে, কিন্তু কি হয় কি নহয়। যদি বিয়াখন খাব যাওঁ তেতিয়াহ'লে আপোনালোকক এই ক্লিপটোৰ পিছতে বাৰু সেইখিনি যোগ কৰি দিম, আপোনালোকে চাব। আৰু যদি যোৱা নহয়তো নায়েই আৰু। তো আজিলৈ আহিছোঁ, বাই বাই। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব নাপাহৰিব, ছাবস্ক্ৰাইবো কৰিব মোৰ চেনেলটো। বাই বাই।